নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। তো আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটা আপডেট লৈ আহিছোঁ। তো আপোনালোকে যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত BEdৰ কাৰণে এক্সাম দিছিলে তেওঁলোকৰ এক্সাম ৰিজাল্ট আজি ঘোষণা কৰা হৈছে। তো ইয়াত আপোনালোকৰ নটিফিকেশ্যন এখন ওলাইছে, তাত আপোনালোকৰ পাছ মাৰ্ক কিমান, আপোনালোকে কিমান মাৰ্কছ পালে ডিব্ৰুগড় ইউনিভাৰ্চিটিত ছিট পাব, আৰু আপোনালোকৰ এডমিশ্যনৰ আপোনালোকৰ খৰচ কিমান হ'ব। তো আপোনালোকৰ যদি মেৰিট লিষ্টত নাম আছে তেতিয়াহ'লে আপোনালোকে তাৰ পাছত কি কৰিব লাগিব, এই সকলোবিলাক ডিটেইলছ আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ। প্ৰথম আপোনালোকক মই নটিফিকেশ্যনখনত দেখাই দিছোঁ কিমান ষ্টুডেণ্ট পাছ কৰিছে বা আপোনাৰ কিমান মাৰ্কছৰ পৰা পাছ কৰিছে সেইবিলাক। তাৰ পাছত আপোনালোকক মই ক'ম যে আপোনালোকে কিমান মাৰ্কছ পালে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে ছিট পাব পাৰিব, আৰু আপোনালোকৰ ইউনিভাৰ্চিটিত এডমিশ্যনৰ খৰচ কিমান হ'ব, বা আপোনালোকে যদি এডমিশ্যনত মেৰিট লিষ্টত আপোনালোকৰ নাম আহিছে তো তাৰ পাছত আপোনালোকে কি কৰিব। তো সকলোখিনি ডিটেইলছ মই আপোনালোকক ক'ম। তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই ল'ব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই আপোনালোকক নটিফিকেশ্যনখনলৈ লৈ গৈছোঁ। তো এখন হৈছে আপোনালোকৰ যিখন BEdৰ কমন এণ্ট্ৰেঞ্চ টেষ্ট হৈছিলে, তাৰ আপোনালোকৰ যিসকল কেণ্ডিডেট পাছ কৰিছিলে তো তেওঁলোকৰ মেৰিট লিষ্ট ওলাইছে। ৰোল নাম্বাৰৰ সৈতে এবাৰ আপোনালোকক দিছিলে, আগতে আপোনালোকৰ এটা মাৰ্কছ দি দিছিলে যে ইমান মাৰ্কছ আপোনালোকে যিসকলে ওপৰত পাইছে তেওঁলোকে আপোনালোকৰ BEd কলেজৰ বাবে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ মিনিমাম আপোনালোকৰ মেক্সিমাম মাৰ্কছ আপোনালোকৰ 50 পাইছে, চাওক আপোনালোকৰ হায়েষ্ট মাৰ্ক আপোনালোকৰ 50 আছে। তাৰপাছত আপোনালোকে চাই ল'ব লিষ্টখন, আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে লিংকত ক্লিক কৰি চাব পাৰিব। তো 21টা পেজ আছে, মই লাষ্টৰ আপোনালোকৰ দেখাইছোঁ। তো এটা নাম্বাৰ কোৱাটো সম্ভৱ নহয়, তো আপোনালোকে নিজৰ ৰিজাল্টটো নিজে চেক কৰি ল'ব। তো আপোনালোকৰ লাষ্ট চাওক, যিসকলে 24 মাৰ্কছ পাইছে তেওঁলোকে পাছ কৰিছে, অৰ্থাৎ আপোনালোকৰ মিনিমাম 24 আৰু মেক্সিমাম আপোনালোকে যিসকলে 50 আছে মাৰ্কছ। তো আপোনালোকৰ নটিফিকেশ্যনখন মই লিংক দি দিম। তো ইয়াৰ পিছত আপোনালোকক মই দেখাইছোঁ আপোনালোকৰ কিমান মাৰ্কছ পালে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত ছিট পাব পাৰিব। তো সেইটো ডাটাটো আপোনালোকৰ এইবাৰ কোৱাটো সম্ভৱ নহয়। মই আপোনালোকক যিটো আগৰ বছৰৰ ডাটা আছে সেই ডাটাটোৰ বেচিছত আপোনালোকক মই ক'ম। তো আগৰ বছৰৰ ডাটাটো আপোনালোকক মই এবাৰ দেখাই দিছোঁ। তো চাওক, এইটো হৈছে আপোনালোকৰ আগৰ বছৰৰ যিটো আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আপোনালোকৰ যিবিলাক লোৱা হৈছিলে, তো তেওঁলোকৰ আপোনালোকৰ কিমান লোৱা হয়। আপোনালোকৰ টোটেল 39টা ছিট আছে ইউনিভাৰ্চিটিত, তাৰে আপোনালোকৰ আনৰিজাৰ্ভ 17টা, OBC 7টা, ST 2টা, আপোনালোকৰ যিবিলাক আছে ST 3টা, প্লেইনছত হিলছত 2টা, এনেকৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। তো আপোনালোকৰ টোটেল 39টা ছিট আপোনালোকৰ ৰিজাৰ্ভেশ্যনত আছে। টোটেল আপোনালোকৰ 100টা ছিট আছে বুলি এবাৰ কোৱা হৈছে। তো বৰ্তমান কিমান ল'ব সেইটো ঠিক নাই, কিছুমানক ৱেইটিং লিষ্টতো দিব, তেওঁলোকে পিছতো পাব পাৰে। তো আপোনালোকক মই দেখাইছোঁ যিখন মেৰিট লিষ্ট আগৰবাৰ বনিছিলে, তো সেইখন মেৰিট লিষ্ট। তো আগৰবাৰ আপোনালোকৰ যিবিলাক আছিলে চাওক, 70ত আপোনালোকৰ বেছি মাৰ্কছ আছিলে, 73ত পাইছে। তো তেনেকৈ আপোনালোকৰ মেৰিট লিষ্ট ওলাইছে 73, 70, 68 এইবিলাক যোনে মাৰ্কছ পাইছে। তো 61 আছে, 63 আছে, 59, আৰু আপোনালোকৰ একেবাৰে 75 আছে চাওক OBC ক্ষেত্ৰত মাৰ্কছ। তো তেনেকুৱা আপোনালোকৰ 75 পাইছোঁ হায়েষ্ট চাওক। তো ইয়াৰ পিছত আপোনালোকৰ লৱেষ্ট মাৰ্কছ আছে 50। তো আপোনালোকৰ ST SC ক্ষেত্ৰত চাওক, আপোনালোকৰ যিখিনি SC কেণ্ডিডেট তেওঁলোকে 44 আপোনালোকৰ স্ক'ৰতো আপোনালোকে ছিট পাই গৈছে ইউনিভাৰ্চিটিত। তো আপোনালোকৰ তেনেকৈ ৱেইটিং লিষ্টতো ওলাইছে। তো ৱেইটিং লিষ্টত আপোনালোকৰ 53 মাৰ্কছলৈকে লোৱা হৈছে। তো এনেকৈ আপোনালোকৰ এইখন লিষ্টটো আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকত দি দিম। আপোনালোকে আগৰ বছৰ ডাটাটো চাই কিনে এই বছৰ আপোনালোকে কিমান হ'ব পাৰে তাৰ কেলকুলেট আপোনালোকে নিজে কৰি ল'ব, কাৰণ আগৰ বছৰতকৈ এই বছৰ আপোনালোকৰ কাট অফটো বেছি আছে। তো আপোনালোকৰ চাগে আৰু ওপৰত যাব। তো আপোনালোকে তেনেকৈ চাই ল'ব পাৰে। তো
তো আৰু এটা আপোনালোকক কৈছিলোঁ যে আপোনালোকে যদি যিখন আপোনালোকক মই প্ৰথমে লিষ্ট দেখাইছোঁ সেই লিষ্টখনত যদি আপোনালোকে নাম থাকে তাৰ পাছত কি কৰিব লাগিব তো আপোনালোকৰ ইয়াৰ বাবে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আকৌ আপোনালোকৰ এডমিশ্যনৰ ন'টিচ এটা ওলাইছে সেইটো আপোনালোকে BEd এণ্ট্ৰেন্স টেষ্টত পাছ কৰিছে তো এতিয়া আপোনালোকে এণ্ট্ৰেন্স টেষ্টত পাছ কৰাৰ পিছত আকৌ কলেজসমূহত এক্সট্ৰাকৈ এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ আপোনালোকৰ বেলেগ বেলেগ কলেজৰ পৰা বেলেগ আপোনালোকৰ ন'টিফিকেশ্যন ওলাব তাৰে আপোনালোকৰ ন'টিফিকেশ্যন আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন ন'টিফিকেশ্যন ওলাইছে তো সেইখন আপোনালোকক মই এবাৰ দেখাই দিছোঁ চাওক এই ন'টিফিকেশ্যন আপোনাৰ আজি ওলাইছে তো ইয়াত আপোনালোকে কোৱা আছে যিসকলে আপোনালোকে যিখন মেৰিট লিষ্ট ওলাইছে আজি সেই মেৰিট লিষ্টখনত আপোনালোকৰ নাম আছে যিসকলে তেওঁলোকে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখন আপোনালোকৰ BEd আছে BEd প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব তো আকৌ অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকৰ পৰ্টেল দিছে https://dibru.ac.in এই পৰ্টেলটোত আপোনালোকে গৈ কিনে এপ্লাই অপশ্যনত যাব লাগিব তাত BEd প্ৰগ্ৰেম আছে আৰু আপোনালোকে ষ্টেপ বাই ষ্টেপ তাত এপ্লাই কৰিব লাগিব হেতুৱে লিখা আছে তো আপোনালোকৰ ইয়াৰ বাবে আকৌ আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা লাগিব 950 আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আকৌ 950 পে কৰিব লাগিব ইউনিভাৰ্চিটি আণ্ডাৰত তো আপোনালোকৰ ইয়াৰ বাবে কি ডকুমেণ্টছ লাগিব চাওক লিখা আছে SSLC আপোনালোকৰ মাৰ্কশ্বিট লাগিব HS মাৰ্কশ্বিট আপোনালোকৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ 5th 6th ছেমিষ্টাৰ আপোনালোকৰ যিখন মাৰ্কশ্বিট সেই মাৰ্কশ্বিট গোটেইখিনি লাগিব লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব PRC লাগিব আপোনালোকৰ ফিজ ৱেইভাৰ স্কিমো আছে ইয়াত এটা আৰু আপোনালোকে BEdৰ যিখন আপোনালোকৰ স্ক'ৰ কাৰ্ড আপোনালোকে স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিলে নাই যদি নাই কৰা তেতিয়াহ'লে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম স্ক'ৰ কাৰ্ডৰ আপোনালোকে সেইটো ডাউনলোড কৰি মেলি তাত চাব পাৰিব আপোনালোকে আৰু সেই স্ক'ৰ কাৰ্ডটো আপোনালোকৰ যিটো এপ্লাই কৰোঁতে হেয়াত লাগিব তাৰ পাছত আপোনালোকৰ এপ্লাই কৰাৰ পিছত যিখন মেৰিট লিষ্ট ওলাব মই যেনেকৈ আপোনালোকক আগতে যিখন PDF-টো দেখাইছিলোঁ এতিয়া তাত আপোনালোকৰ যেনেকৈ মেৰিট লিষ্ট ওলাইছে সেনেকৈ আপোনালোকৰ মাৰ্কছৰ বেচিছত আপোনালোকৰ আকৌ এখন মেৰিট লিষ্ট ওলাব তো আপোনালোকৰ যিবিলাক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোৰ্চ আছে বা আপোনালোকৰ BEdৰ কোৰ্চ আছে তাত আপোনালোকৰ কিমান খৰচ হ'ব এডমিশ্যনত তো আপোনালোকক মই সেইটো দেখাই দিছোঁ লাষ্ট এইটো চাওক আপোনালোকৰ 2020-24 আগৰ বছৰ আপোনালোকৰ যিটো ফিজ ষ্ট্ৰাকচাৰ আছিলে সেইটো হয় আপোনালোকৰ চাওক সব ডিপাৰ্টমেণ্টৰে আপোনালোকৰ আছে এইখনো আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো ইয়াত আপোনালোকে চাব পাৰে মই ধৰো ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনত আছে আপোনালোকৰ BEdটো আছে BEdৰ আপোনালোকৰ যিটো এডমিশ্যন ফিজ সেইটো হৈছে 1050 rupees আৰু আপোনালোকৰ যেনেকৈ এনুৱেল খৰচ আছে লাইব্ৰেৰী ফিজ আছে ইউনিয়ন ফিজ তো আপোনালোকৰ চাওক BEdৰ সব টোটেল মিলাই মিলি আপোনালোকৰ 12,664 টকা 12,666 rupees আপোনালোকৰ টোটেল এডমিশ্যনৰ খৰচ তো আপোনালোকৰ এক্সট্ৰা আৰু কিবা লাগিব পাৰে সেইটো আপোনালোকৰ ইয়াত লিখা হোৱা নাই কিন্তু আপোনালোকৰ ইমানটোৱে লিখা আছে ইয়াত তো ইয়াৰ মাজত আপোনালোকৰ যদি ইনকম দিয়ে তাত ফিজ ৱেইভাৰ স্কিমো আছে তো সেইবিলাক আপোনালোকে যেতিয়া এডমিশ্যন হ'ব সেইটো সময়ত আপোনালোকে গম পাব তো যোনসকলে ইনকম চাৰ্টিফিকেট নাই ওলোৱা যদি আপোনালোকৰ পাৰ্চেণ্টেজ ভাল আছে তেতিয়াহ'লে আপুনি ইনকমখন ওলাই থওক যদি আপোনালোকৰ ইনকম আপোনালোকৰ 2 লাখতকৈ বা আপোনালোকৰ 4 লাখতকৈ তলত হয় এনেকৈ কিবা এটা ইনকমৰ সোৰ্স এটা দিয়ে কিমান কম হ'ব লাগে তো আপোনালোকে ইনকমখন ওলাই ৰাখক আৰু BEdৰ আপোনালোকৰ যিটো ইউনিভাৰ্চিটি আণ্ডাৰত এপ্লাই হৈ আছে সেইটো কাৰণে আপোনালোকে অতি সোনকালে এপ্লাইটো কৰি লওক তো সিমানখিনি আছিলে আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক বিচাৰি আছে তো এইবিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ